জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় यन्मनस्यायतवन्नयदितरते चरते च विज्ञाचरत् तेने ब्रह्मा हृदयादिकमये मुह्यन्ति यच्छ्रायः तेजो वर्मिणं यथार्विनिमयो यत्तुतिचग्रो मिषा धन्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूर्जिता कैटवावस्तु परमो निमच्च शरणं सतं वेदं वास्तवमत्र वस्तु शिवरं तापत्रयो मूलनम् श्रीमद्भगवते महामुने किते किंवा पररीश्वरा सैद्रुहिदवर्धुते यत्र पृथिवी चुचुवे तत्क्षणा निगमा कल्पतरु गलितं फलं सुखमुखन्मितद्रवसंयुतं पीयत भागवतं रसमलयं मुहुर्मुहुरसिका भुवि भावुका हे कृपालु गुरुमूर्ति बाप बान्धव समस्त আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আজি আমি ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল দেৱাহতীৰ আখ্যানৰ যি ভক্তি তত্ত্বৰ সমাপ্তিৰ ফালে যিখিনি কথা আছে এই কথাখিনিৰে আমি আজি আৰম্ভ কৰিব বিচাৰিছো। হে জীৱৰ তামসী গতিৰ আগত যে আছে ভক্তিযুগৰ কথাখিনি অকণমান ন ইয়া কালৰ প্ৰভাৱ বিষয়ৰ অধুগতি ইয়াৰ পৰা কওঁ ন এই ঈশ্বৰ মহিমা কক ৰিলো বৰ্ণ এটাক তুমি ৰঙা মনে কৰিলা শ্ৰৱণ এ কালৰ প্ৰভাৱ সমে এ জীৱৰ সংসাৰ এ কহুৱা বেটাক সমে এ শুনা পুনৰবাৰ কালেইটো লোক সম স্তকেশ এ তভুতাৰ বিক্ৰমক কেহুনো জয় Bye.
গৃহক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত ইটো সবে মিছা পৰ মাৰ্থ বিচাৰত বিষ্ণুৰ মায়ায়ে আদি কৰিছে মোহিত তাতে আৰু আনন্দ ভয় এক কুটুম্বত মনে আতি কৰিয়া শকতি বৃদ্ধ সেৱাহীন ভৈল এজি খব দুৰ্মতি এ সাধু সংগে মোৰ পাৱে নকৰে ভকতি এ মন সংসাৰে ভ্ৰমে এলভিয়া দুৰ্গতি যে ব্যৱহাৰ যা পুত্ৰ ভিত্ৰ ভৈল পশুচয় এক কীত ভৈল বুলি এ পাছে সিমান এতেবে তাৰা সবক পোষণ চিন্তা জৰে এ নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে অখনু বেচা নাৰী ৰচি গাৰ ৰস পাই এ বোলে আৰু আতবৰে এ কিছু সুখ নাই
আছে আশিতাক বৃদ্ধ কালে লাগপা হে কুটুম্বক পুষিমাক নাহিকে হকতি নিশ্বাস কাহিয়া পৰি থাকয় দুৰ্মতি এ ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ এ অল্প বচনতে তাক এ কৰে অনুত্তৰ এ নপাৰ পুষিবে বুঢ়া খাইবে মাত্ৰ চাখ এ ভুকি কাৰণে বুঢ়া এ মৰিয়া নজাখ এ ৰামে হিমতে খৰ্ববাণী বুলিয়া বিস্তৰ এ অন্নমুঠি দিয়া বোলে এ বুঢ়া মৰমৰ হে বায়ুৰ বেগত দুই চখু ৰায় হে নাহিকয় বল কফে কণ্ঠক ঢাকয় এ পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ এ কণ্ঠৰ শব্দ বাজে এ শুনি ঘূৰ ঘূৰ এ বিশ্ৰামূত্ৰে শৰ্যা মাজে পৰিয়া থাকয় এ চতুৰ্ভীতি বেৰি সবে হে কুটুম্বে কান্দয় ভাগৱতৰ তৃতীয় স্কন্ধত কৰ্দম ঋষিৰ প্ৰাণৰ পুত্ৰ যিজন এজন শ্ৰেষ্ঠ বৈষ্ণৱ নাম যাৰ কপিল ভগৱানে তেখেতৰ মাতৃ দেৱাহুতিক ভাগৱত ধৰ্মৰ কথা কৈছে কালৰ প্ৰভাৱৰ কথা কৈছে বিষয়ীৰ কিদৰে অধোগতি হয় সেই কথা কৈছে ভক্তিৰ বিভিন্ন ভাগ আৰু এই ভক্তিৰ যি গভীৰ স্বৰূপ এইবিলাকক মাতৃক বিৱৰি বিৱৰি কৈছে আৰু কি কৈছে যে হে মাতৃ এইটোৱেই তোমাৰ জীৱনত আটাইতকৈ ডাঙৰ সুযোগ
কি সুযোগ? তুমি যে এটা নৰতনু পালা, এই নৰতনুটোক তুমি কেতিয়াও বিফল নকৰিবা। তুমি ঈশ্বৰৰ স্বৰূপ আৰু ঈশ্বৰৰ উপলব্ধি কেনেকৈ কৰিব লাগে মই তোমাক সেই বিষয়ে সাংখ্যযোগ তত্ত্ব কৈ মই তোমাৰ মনৰ সংশয় দূৰ কৰিম। সেইটো কাৰণে আমি আজি পাঠভাগ উলিয়াইছোঁ কপিল দেৱাহুতি আখ্যানৰ ভক্তিতত্ত্বৰ কথাখিনি পাছৰ যিখিনি কালৰ প্ৰভাৱ আৰু তামসীৰ গতি, যিখিনি আমাৰ বাস্তৱ জীৱন, এই বাস্তৱ জীৱন সম্পৰ্কীয় কথাখিনিৰ পৰাই আজি আমি পাঠভাগৰ আৰম্ভ কৰিছোঁ। এতিয়া কালৰ প্ৰভাৱ মানে কি? কাল মানে হ'ল কি? কাল মানে হ'ল সময়। কাল মানে হ'ল সময়। এই সময়ৰ প্ৰভাৱটো কি বস্তু? প্ৰথম, আৰু তাৰ পাছত কি বুলি দিছে? বিষয়ীৰ অধোগতি। এই সময়ৰ প্ৰভাৱ আৰু তাৰ লগত সম্পৰ্কিত হৈ আছে বিষয়ীসকলৰ অধোগতিৰ যিটো ব্যৱস্থা। জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ কালৰো কাল মহাকাল। ক'ত কৈছে এই কথাষাৰ? ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মুখ্যন তত্ত্বৰ সময়ত পিতামহ ভীষ্মই পাণ্ডৱসকলক আৰু পাণ্ডৱৰ ভাৰ্যা দ্ৰৌপদী, কুন্তি মাতা ইত্যাদিক সকলোকে ভগৱন্ত কৃষ্ণৰ ফালে আঙুলি টোৱাই পৰিচয় কৰি দি কৈছে যে হে মোৰ নাতিসকল, এওঁই হ'ল কাল, এওঁই হ'ল মহাকাল। এওঁ যিটো কৰে সেইটোৱেই সত্য। তোমালোকৰ পক্ষত মহাধনুৰ্ধৰ অৰ্জুন, মহাগদাধৰ বিকুদৰ এইসকল থকা স্বত্তেও তোমালোকৰ বনবাস হৈ গৈছিল। আৰু ইচ্ছামৃত্যু লগত ৰাখিছোঁ যদিও, ইচ্ছামৃত্যুৰ বৰ যদিও মোৰ আছিলে, মই সৰসজ্জাত শয়ন কৰি মই কৃষ্ণৰ চৰণ দৰ্শনৰ অপেক্ষাত অন্তিম সময়লৈকে বাট চাইছোঁ। কিয় এইবিলাক হৈছে জানা? এইজনী কাল, এইজনী মহাকাল। এওঁ কপট ৰূপত এতিয়া যদিও দৈৱকীৰ পুত্ৰ হৈ জন্ম লৈ দেখুৱাইছে, এওঁৰ যিটো ইচ্ছা সেইটোৱেই সত্য। তোমাৰ আৰু মোৰ মতে এই জগতত একো কাৰ্য সম্পাদন নহয়। ভাগৱতৰ তৃতীয় স্কন্ধত কপিল ভগৱানে মাতৃ দেৱাহুতিক জনাইছে যে হে মোৰ মাতৃ, তুমি কৰ্দমৰ দৰে এজন ইমান শ্ৰেষ্ঠ ভগৱত মূৰ্তি ঋষি স্বামী হিচাপে পাইছিলা। তুমি তোমাৰ সেই ভগৱত মূৰ্তি স্বামীৰ পৰা তুমি সদায় সংসাৰ ভিক্ষা কৰিলা। কৰ্দম ঋষি ব্ৰহ্মাৰ সাত্বিক সোণালী দেহৰ ছাঁৰ পৰা জন্ম হৈছিলে। ব্ৰহ্মাই যেতিয়া তপময় সাধনা কৰে, তপময় সাধনাত হৃদয়ত যেতিয়া তেওঁ ভগৱন্তৰ পৰম জ্যোতিৰ তত্ত্বক একত্ৰ কৰে, তেতিয়া তেওঁ সেই সাত্বিক দেহৰ পৰা এটা জ্যোতিৰ্ময় ছাঁৰ উৎপত্তি হয়। এই ছাঁটোৰ পৰাই এজন সন্তান জন্ম হৈছিলে আৰু সেইজনৰ নাম আছিলে কি? কৰ্দম ঋষি। এই কৰ্দম ঋষিক বিবাহ কৰিবৰ কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাই আজ্ঞা কৰিলে। সৃষ্টিকৰ্তা ব্ৰহ্মা তেখেতৰ পিতৃৰ আজ্ঞা মানি তেওঁ বিবাহ কৰিম বুলি ক'লে, কিন্তু ব্ৰহ্মাৱৰ্তত গৈ বিবাহ মানে কি? বিবাহ মানে বিষয়ত সোমোৱাৰ এটা উপায়। বিষয়ত সোমাবলৈ হ'লে প্ৰথম কি কৰিব লাগিব? ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো শিকাই লৈছে। এই বিষময় বিষয়বিলাকে যাতে কেতিয়াও জীৱনত স্পৰ্শ কৰিব নোৱাৰিব, তাৰ কাৰণে প্ৰথমতে আত্মসাধনা কৰিব লাগিব, ঈশ্বৰ সাধনা কৰিব লাগিব, নিজক চিনি পাব লাগিব, প্ৰকৃতিক বুজি পাব লাগিব আৰু ঈশ্বৰক উপলব্ধি কৰিব পাৰিব লাগিব। তাৰ পাছতহে বিবাহ। তাকে কৰিবলৈ গৈ কৰ্দম ঋষিয়ে সহস্ৰ বছৰ তপস্যা কৰিলে।
সহস্ৰ বছৰ তপস্যাৰ অন্তত জগতৰ হৰিয়ে তেওঁক দৰ্শন দিলে আৰু দৰ্শন দি ক'লে যে তোমাৰ উদ্দেশ্য আৰু লক্ষ্য অতি মহান। হে মোৰ ভক্ত, মই তোমাক বৰ দিছোঁ যে তোমাৰ মনোমত ভাৰ্যা তোমাৰ গৃহত নি তোমাক দান কৰি আহিব। সেইটোৱেই ভাগৱতৰ আটাইতকৈ ডাঙৰ ৰহস্য। কি ৰহস্য? সদায় ভাৰ্যা আনিবৰ কাৰণে বৰ যাব লগা হয়। জগতৰ হৰিয়ে তেওঁক আশীৰ্বাদ দি দিলে যে তোমাৰ ভাৰ্যা তুমি আনিবলৈ কলৈকো যাব নালাগে, তুমি সাধনময় জীৱ, তুমি হৰিক সাধনা কৰিছা, ঈশ্বৰক উপাসনা কৰিছা, গতিকে তোমাৰ জীৱনৰ লক্ষ্যই হ'ল ঈশ্বৰ সাধনা। গতিকে তোমাৰ ঈশ্বৰ সাধনাই তোমাৰ লক্ষ্য হওক। সংসাৰৰূপী বন্ধনত পৰিবৰ কাৰণে ভাৰ্যাৰূপী তোমাৰ ভাৰ্যাক তুমি আনিবলৈ যাব নালাগে, তোমাৰ ভাৰ্যাক তোমাক দি আহিব। কোনে দি আহিলে? মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে। তেওঁৰ পানৰ ভাৰ্যা দেৱাহুতিক কৰ্দম ঋষিৰ আশ্ৰমত নি, হে ঋষিশ্ৰেষ্ঠ, মোৰ এই অতি প্ৰাণৰ মৰমৰ কন্যা এই দেৱাহুতিক আপুনি আপোনাৰ ভাৰ্যা হিচাপে স্বীকাৰ কৰক। এই দেৱাহুতি সকলো সৎ লক্ষণেৰেই পৰিপূৰ্ণ। আপোনাৰ সেৱাত যাতে এওঁ সুযোগ পায়, আপোনাৰ সেৱা কৰি যাতে এওঁ জীৱনত আশীৰ্বাদৰ ভাগ ল'ব পাৰে, সেইটো কাৰণে মোৰ কন্যাক আপোনাৰ ভাৰ্যা আৰু আপোনাৰ সেৱক হোৱাৰ এটা সুযোগ দিয়ক। দেৱাহুতি সেইদিনাৰ পৰাই কৰ্দম ঋষিৰ ভাৰ্যা হ'ল। কৰ্দম ঋষিৰ তপবধ আৰু সাধনাত তেওঁ সদায় সহযোগ কৰে। ঈশ্বৰক যিদৰে চৰণ সেৱা কৰিলে পুণ্য লাভ কৰিব পাৰি, তেওঁ জীৱনৰ ব্ৰত হিচাপে তেওঁ স্বামীৰ সেৱাকেই জীৱনৰ ডাঙৰ সেৱা বুলি তেওঁ ধৰি ল'লে। এইদৰে তেওঁ স্বামীৰ পৰা ভিক্ষা কৰিছে কি? যে মোক তুমি কন্যা সন্তান দিয়া। বোলে কিয় কন্যা সন্তান দিয়া? যে তোমাৰ দৰে এজন শ্ৰেষ্ঠ ঋষি স্বামীৰ পৰা মই যদি কন্যা সন্তান বাঞ্ছা কৰোঁ, তেতিয়াহ'লে সেই কন্যাসকল কি হ'ব? শ্ৰেষ্ঠ কন্যা হ'ব। তেওঁলোকৰ ৰূপ গুণ, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আচৰণ এইবিলাক অত্যন্ত মধুৰ হ'ব। সেইটো কাৰণে হে মোৰ স্বামী, তুমি মোক কন্যা দান কৰা। আৰু কেইগৰাকী কন্যা দান কৰিলে? 9 গৰাকী কন্যা দান কৰিলে। আমাৰ আকৌ কন্যা সন্তান হ'লে বেয়া পায়, বহুতে ল'ৰাহে বিচাৰে, হয়নে বাৰু? ভাগৱত শাস্ত্ৰই দেখাইছে আমি কোনটো বাছি ল'ব লাগে, হয়নে? অৰ্থাৎ প্ৰকৃতি পুৰুষ একেই ঈশ্বৰ তত্ত্ব। ইয়াত আমাৰ দৃষ্টিটোতহে ভেদ আছে, জীৱৰূপত তাৰ একো ভেদ ব্যৱস্থা নাই। এইটো কাৰণে এই 9 গৰাকী কন্যাক 9 জন শ্ৰেষ্ঠ ঋষিলে কৰ্দম আৰু দেৱাহুতিয়ে বিবাহ দিলে। প্ৰথম গৰাকীৰ নাম আছিলে কলা। কলাক বিয়া দিলে কালৈ? মৰিচি নামৰ ঋষিজনলৈ। এগৰাকী কন্যাৰ নাম আছিলে অনসূয়া। অনসূয়াক বিবাহ দিলে কালে? অত্ৰি মুনিলে। এগৰাকীৰ নাম আছিলে উৰ্জা বা অৰুন্ধতী। তেওঁক কালে বিয়া দিলে? তেওঁক বিবাহ দিলে বশিষ্ঠ ঋষিলে। এইদৰে পুলহ পুলস্তি আদি শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকললে তেওঁলোকৰ 9 গৰাকী শ্ৰেষ্ঠ কন্যা দান দিলে, বিবাহ দিলে। এই 9 গৰাকী কন্যাৰ যিগৰাকীৰ নাম অনসূয়া, এই অনসূয়া আৰু অত্ৰিৰ পুত্ৰই হ'ল কোন? দুৰ্বাসা ঋষি, ভগৱান কৃষ্ণৰ যদুবংশৰ কুলগুৰু। কুল আচাৰ্য হৈছে এজন দুৰ্বাসা। আৰু অনসূয়া আৰু অত্ৰিৰ পুত্ৰ। গতিকে এইদৰে এই সাধন ক্ষেত্ৰ শ্ৰেষ্ঠ শ্ৰেষ্ঠ কন্যাসকলৰ গৰ্ভত শ্ৰেষ্ঠ শ্ৰেষ্ঠ বিষ্ণু ভক্ত ঋষিয়ে জন্ম লাভ কৰিলে। 9 গৰাকী কন্যা জন্ম দি, 9 গৰাকী কন্যাক বিবাহ দি যেতিয়া দেৱাহুতিয়ে তেওঁ সংসাৰ ধৰ্মৰ শেষ প্ৰান্তত উপনীত হ'ল, তেতিয়া তেওঁ গম পাইছে। কি গম পাইছে? যে তেওঁ স্বামীয়ে তেওঁক 9 গৰাকী কন্যা দান দিলে তেওঁ বিচৰাৰ কাৰণে।
আৰু এতিয়া তেওঁৰ স্বামীয়ে কি মন মেলিছে স্বামীয়ে এতিয়া বানপন্থৰ কাৰণে যাব তেওঁ ভাৰ্যা দেৱাহুতিক জনালে যে তুমি মোক 9 গৰাকী কন্যা বিচাৰিলা মই তোমাক 9 গৰাকী কন্যা দিলো আৰু এতিয়া মোৰ সংসাৰ এৰিবৰ সময় হৈছে মই এতিয়া বানপন্থী আশ্ৰমলৈ যাম একান্ত চিত্তে মই কেৱল হৰিক উপাসনা কৰিম হৰিক উপাসনা কৰি কৰি মোৰ এই কায়িক দেহৰ জড় বন্ধনৰ পৰা মই মুক্ত হৈ যাব বিচাৰিম দেৱাহুতিয়ে তেতিয়া কান্দিছে যে হে স্বামী মোৰ যিমান দুখ আছিলে ভুল আছিলে ত্ৰুটি আছিলে আপুনি সকলোবিলাক ক্ষমা কৰি দিয়ক কৈছে যে তোমাৰতো কোনো দুখ হোৱা নাই বোলে মই বৰ ডাঙৰ অপৰাধ কৰিলো এগৰাকী শ্ৰেষ্ঠ নাৰীৰ মনৰ যিটো শ্ৰেষ্ঠ বিচাৰ হে ভাগৱত শাস্ত্ৰত দেখুৱাইছে বোলে মই কি ভুল কৰিলো ডাঙৰ ভুল কৰিলো আপুনি এজন শ্ৰেষ্ঠ ঋষি আপুনি মহাভাগৱত স্বৰূপ আপুনি মুনি মই আপোনাৰ পৰা সদায় সংসাৰ ভিক্ষা কৰিলো মই কেৱল কন্যাহে বিচাৰিলো মই আপোনাৰ পৰা কোনো ভক্তিৰ জ্ঞান নিবিচাৰিলো গতিকে আপুনি মোক এনেকুৱা এটা উপায় দিয়ক যাৰ পৰা মই মোৰ জীৱনৰ অপূৰ্ণ যি ভক্তিৰ জ্ঞান জীৱৰ গতি সাংখ্য যুগৰ তত্ত্ব তামসীৰ গতি কালৰ প্ৰভাৱ এই সমস্ত কথাই মই যাতে ভাগ লাভ কৰিব পাৰোঁ তেতিয়া মাত দেৱাহুতিয়ে ক'লে যে আপুনি মোৰ কোলালে এটা পুত্ৰ আনি দিয়ক দেৱাহুতিয়ে কৈছে তেতিয়া আপুনি মোৰ কোলালে এটা পুত্ৰ আনি দিয়ক আৰু এনেকুৱা এটা পুত্ৰ আনি দিয়ক মই আপোনাক প্ৰাৰ্থনা কৰিছো যিটো পুত্ৰক পোৱাৰ পাছত মই সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৈ যাব পাৰিম যিটো পুত্ৰৰ মুখ চাবলৈ পোৱাৰ পাছত মই মোৰ স্বামী যে মোৰ পৰা আঁতৰি গৈছে এই কথাটো মই কেতিয়াও অনুভৱ কৰিব নালাগিব যিটো পুত্ৰৰ মই মুখ দেখাৰ পাছত মোৰ যে 9 গৰাকী কন্যা আছে এখন ডাঙৰ সংসাৰ আছে এই কথা যাতে মোৰ কেতিয়াও মনলৈ নাহে তেতিয়া কৰ্দম ঋষিয়ে হাঁহি হাঁহি কৈছে যে হে দেৱী তুমি সঁচাই অত্যন্ত সাধন সিদ্ধ মনুৰ কন্যা সত্যই তুমি ব্ৰহ্মাৰ নাতি তোমাৰ সমান ভাগ্যৱান কোন আছে এনে ধৰণৰ যদি তুমি সন্তান বিচাৰিছা তেতিয়াহ'লে তোমাৰ কোলালে জগতৰ শ্ৰী হৰি আহিব লাগিব তো কাৰণে কপিল নামেৰে জগতৰ হৰি দেৱাহুতি মাতৃৰ কোলালে ঈশ্বৰ হৈও পুত্ৰ ৰূপত আহিছে আমাক ভাগৱত শাস্ত্ৰই সেই ভক্তিৰ আচৰণ সেই ভক্তিৰ শিক্ষা আৰু সেই ভক্তিৰ জ্ঞান দিব বিচাৰিছে যে আমি ভগৱানৰ কৃপাত যিটো নৰতনু বা কায় পাইছো এই নৰতনু বা কায় এইটো সাধাৰণ বস্তু নহয় কৰ্দম ঋষিয়ে যিটো কায়ৰ যোগেদি ব্ৰহ্ম ভাৱনাযুক্ত হৈ ঈশ্বৰ সাধনা কৰি কপিল ঋষিৰ দৰে ঈশ্বৰ অৱতাৰ তত্ত্বস্বৰূপ পুত্ৰ এই জগতলৈ নমাই আনিব পাৰিছিল আমাক জগতৰ হৰিয়ে তেনে এটা শ্ৰেষ্ঠ নৰতনু দিছে এই নৰতনু পোৱাৰ পাছত যদি আমি হৰিত ভকতি নকৰোঁ ঈশ্বৰক উপাসনা নকৰোঁ শৰণ ভজন লৈ যদি আমাৰ জীৱনটোৰ আমি উত্তৰণ নঘটাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব কালৰ গতি আৰু বিষয়ীৰ অধোগতি কালৰ প্ৰভাৱ আৰু বিষয়ীৰ অধোগতি অধোগতি কাৰ হয় অধোগতি সদায় বিষয়ীসকলৰ হয় এটা ভাগৱত শাস্ত্ৰত বিষয়ী শব্দটো বৰ গভীৰকৈ বুজাইছে আমাক পদত কি বুলি বুজাইছে যে তোমাৰ জীৱনৰ আকাংক্ষাবিলাক লোভবিলাক ইচ্ছাবিলাক ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকিব এটা সময় আহিব তোমাৰ লোভ থাকিব তোমাৰ খাবলৈ মন যাব কিন্তু তুমি খাব নোৱাৰা হ'বা বোলে কিয় তোমাৰ দেহাই সেইখিনি নলয় এটা সময় আহিব তুমি পুত্ৰ ভাৰ্যা সকলোকে পালা এইখিনিকে সাৰ বুলি তুমি বিষয়ৰ আনন্দ তুমি লৈ তোমাৰ জীৱনৰ গোটেইখিনি সময় তুমি কটাইছিলা কিন্তু সেই পুত্ৰ আৰু বোৱাৰীয়ে বৃদ্ধ অৱস্থাত তুমি কেকাই থাকোঁতেও তোমাক কি বুলি ক'ব এইদৰে কেকাইনো কেইদিন খাই থাকিবি সোনকালে মৰিলেই মুক্তি পাবি
হয়নে বাৰু বোলে হাত ভৰি পিটিকি অকণমান পিতৃ মাতৃক সেৱা সৎকাৰ কৰি যে ময়ো এনেকুৱা এদিন হ'ব পাৰিম হ'ব লাগিব গতিকে মোৰো সৎগতি হওক মোৰ পিতৃ মাতৃৰো সুখ হওক এওঁলোক জীয়াই থকা দিনকেইটা মই যাতে ঈশ্বৰৰ দৰে এওঁলোকক প্ৰতিপালন কৰিব পাৰোঁ হয়নে এইটোকে কৈছে কি কালৰ প্ৰভাৱ যেতিয়া যৌৱন আহিব কি হয় পাগল হৈ যায় গুৰু গোসাঁই কাকো নমনা হৈ যায় তেওঁতকৈ শক্তিশালী কোনো নোহোৱা হৈ যায় সেইটো কাৰণে কি হয় সময়বিলাকক অবাতে লৈ যায় যিমানে চঞ্চল হ'ব যিমানে গুৰু গোসাঁই নমনা হ'ব সিমানে কি হ'ব জীৱনৰ গতিটো বেয়াৰ ফালে ধাৱমান হ'ব এটা সময়ত এই বেয়াৰ ফালে ধাৱমান হৈ যাওঁতে যাওঁতে ইমান বেয়াৰ ফালে গুচি যাব যে বৃদ্ধ হ'লে পিতৃ মাতৃৰ খবৰ মই নাচায়ো কি কৰিব সৰহকৈ কেইটামান পইচা দি বৃদ্ধাশ্ৰমত থৈ আহিব আহিবৰ সময়ত প্ৰতিপালকক কৈ আহিব আমি প্ৰতি সপ্তাহতে খবৰ ল'বলৈ আহিম বুলি কিন্তু মৃত্যুৰ সময়তো পুত্ৰ বোৱাৰীয়ে তাত এবাৰ দেখা নিদিয়েগৈ আমি বৃদ্ধাশ্ৰমলৈ গৈ সেই খবৰ লৈছোঁ তাত সেৱা শুশ্ৰূষা কৰা বৃদ্ধাশ্ৰমৰ যিসকল পৰিচাৰিকাই আমাক কৈছে যে ছাৰ ইমান আদৰ চেনেহেৰে পিতৃ মাতৃক আনি ইয়াত পইচা দি থৈ যায় আৰু কৈ যায় প্ৰতি সপ্তাহতে আমি খবৰ ল'বলৈ আহিম কিন্তু মৃত্যু হোৱাৰ পাছতো সৎকাৰ কৰিবৰ কাৰণে আমি যেতিয়া খবৰ দিওঁ তেতিয়াও তেওঁলোক আহি ইয়াত উপস্থিত নহয় কালৰ প্ৰভাৱ সময়ৰ প্ৰভাৱ যদি এই পৃথিৱীখনত মোৰ ল'ৰাটোৱেই ভাল হওক মোৰ ল'ৰাটোৱেই ধনী হওক মোৰ ছোৱালীজনী আটাইতকৈ সুন্দৰ হওক আৰু তাইয়েই শ্ৰেষ্ঠ হওক যদি কেৱল এই পুত্ৰ আৰু কন্যাকেই লাগে জগতৰ কাকো নেলাগে তেতিয়াহ'লে তেওঁ অন্তিম সময়ত তাতে থাকিবগৈ লাগিব কালৰ প্ৰভাৱ যি সময়ত তেওঁ যি ভাবিছিলে তাৰ পৰৱৰ্তী সময়ত ঈশ্বৰে তেওঁক সেইটোৱেই উপহাৰ দিব সেইটো কাৰণে আমাৰ সময়বিলাক এতিয়াও মধুৰেই হৈ আছে কেনেকৈ মধুৰ হৈ আছে প্ৰত্যেকখন গাঁৱতে এটা নামঘৰ আছে গুৰুৰ আসন আছে চাকি বন্তি শলিতা সদায় জ্বলি আছে মাত্ৰ আমি ইয়ালৈ আহি কি কৰিব লাগে আমাৰ কায় বাক্য মন সকলো হৰিত অৰ্পণ কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগে আমি যদি ভাল কথা ভগৱানৰ কথা ঈশ্বৰৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰি যদি আমাৰ জীৱনৰ সময়ৰ যদি মুহূৰ্তবিলাকক যদি আমি মূল্য দিব পাৰিছোঁ তেতিয়াহ'লে ভৱিষ্যতে আমাৰ সতি সন্তানেও ভাল বায়ুৰ দ্বাৰা প্ৰভাৱিত হ'ব ভগৱন্তৰ আশীৰ্বাদৰ ভাগ তেওঁলোকেও লাভ কৰিব অন্ততঃ তেওঁলোকৰ বিচাৰ বুদ্ধিবিলাক ঈশ্বৰে তামসীৰ ফালে কেতিয়াও নিনিব সেইটো কাৰণেই স্বাৰ্থপৰ হোৱাৰো এটা সীমা আছে নিজক ইমান আপোন পেটীয়া কৰি লোৱাৰো এটা সীমা আছে সেই সীমাবিলাক মানুহে পাৰ কৰি কৰি ইমান বেছি আঁতৰি গৈছে সমাজ ব্যক্তি আৰু ব্যক্তিৰ পৰা যে মানুহে মানুহ চিনি নোপোৱা হৈ গৈছে এই কথা তেতিয়াৰ সময়তেই কপিল মুনিয়ে জানিছিলে তেতিয়াৰ সময়তেই পিতামহ ভীষ্মই বুজিছিলে সেইটো কাৰণেই পাণ্ডৱসকলক পৰিচয় কৰি দিছে এইজন কৃষ্ণক তোমালোকে যেতিয়ালৈকে চিনি নাপাবা তেতিয়ালৈকে তোমালোকে জীৱনত আচল আনন্দৰ ভাগ লাভ কৰিব নোৱাৰিবা সেই কথাখিনি তেতিয়াই জানিছিলে কাৰণেই মাতৃ দেৱাহুতিক কপিল প্ৰভুৱে নিজৰ পুত্ৰ হৈও সেই সুশিক্ষা দান কৰিছে বোলে কি তোমাৰ বংশত যাতে এনেকুৱা ধৰণৰ কালৰ প্ৰভাৱত বিষয়ৰ অধোগতি হৈ তোমাৰ বংশৰ সন্তান যাতে সতি সন্তান যাতে কেতিয়াও অধোগতি হ'ব নেলাগে ভাগৱত শাস্ত্ৰই আমাৰ জীৱন অমৃতক মন্থন কৰিছে আমাৰ জীৱনৰ মধুৰতাখিনিক পান কৰাব বিচাৰিছে যদিহে আমাৰ কায় বাক্য আৰু মন যদি ঈশ্বৰৰ চৰণত অৰ্পণ নহয়
আমাৰ মনত যদি সদায় অহংকাৰ থাকে, মই এই জানো, মই এই পাৰোঁ, মই এই ধনী, মোক কাৰো সহায় নেলাগে, এনেকুৱা অহংকাৰ অভিমানে এদিন আমাৰ ওচৰলৈ বৰ দুৰ্যোগৰ দিন আনিব। আমি এটা নামঘৰত এক গুৰুৰ আসনত বহি আমি একেজন ঈশ্বৰক উপাসনা কৰোঁ, গতিকে আমি প্ৰত্যেকেই ইজনে সিজনৰ সুখ দুখৰ সমভাগী হ'বলৈ আমি সৰ্বদা প্ৰস্তুত থাকিব লাগিব। সেইটো কাৰণেই এখন এটি সুন্দৰ পৰিয়াল, এখন সুন্দৰ ঘৰ, এটা সুন্দৰ চুবুৰী আৰু এখন সুন্দৰ গাঁও যদিহে আমি নিৰ্মাণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে ইয়াৰ আটাইতকৈ ডাঙৰ অৱলম্বনটোৱেই হ'ল আমি গীতা ভাগৱত শাস্ত্ৰ, আমাৰ জীৱনৰ আচাৰ্য ৰূপেৰে আমি এই শাস্ত্ৰৰ কথা আমি প্ৰতিপালন কৰিবলৈ সৰ্বদা যত্নপৰ হ'ব লাগিব। আমি এলাহ কৰিলে নহ'ব, অৱসাদ ৰাখিলে নহ'ব। আমাৰ জীৱটোক শুদ্ধ কৰিবৰ কাৰণে, আমাৰ মনটোক পবিত্ৰ কৰিবৰ কাৰণে, আমাৰ ওচৰলৈ কলিকিত পাপবিলাক যাতে আহিব নোৱাৰে তাৰ প্ৰতিকাৰ কৰিবৰ কাৰণে ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি ভগৱানৰ নাম আমি আনন্দৰে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এতিয়া কপিল ভগৱানে মাতৃ দেৱাৱতীক কালৰ যি বেয়া প্ৰভাৱ, এই বেয়া প্ৰভাৱৰ বিষয়ে সাৱধান বাণী শুনাইছে যে হে মাতৃ, তুমি বৃদ্ধা হৈ আহিবা, তোমাৰ শৰীৰ থৰক বৰক হ'ব, তুমি খাব নোৱাৰা হ'বা, তুমি শুলেও টোপনি নাহিব, তোমাৰ এনেকুৱা এটা অৱস্থা হ'ব এদিন। তেতিয়া তুমি কাৰ আশ্ৰয় ল'বা? তেতিয়া তুমি আশ্ৰয় ল'ব লাগিব কিহৰ? তোমাৰ জীৱনৰ সৎকৰ্মখিনি, তোমাৰ জীৱনৰ শুদ্ধ আচৰণ আৰু বিচাৰখিনি। তুমি সৰ্বদা মনত ৰাখিবা কি? মোৰ গীতা ভাগৱতৰ কথা। তুমি সৰ্বদা কীৰ্তন কৰিবা কাক? দৈৱকী নন্দন কৃষ্ণৰ নাম গুণ। তুমি কি কৰিবা? তুমি সৰ্বদা সৎসংগৰ সাধন কৰিবা। সৎসংগৰ ওচৰলৈ গৈ তুমি ভগৱন্তৰ চৰণ সেৱা আৰু উপাসনা কৰিবা। হে মাতৃ দেৱাৱতী, এই কালৰূপী সময়বিলাক তেতিয়া তোমাৰ বিষয়ৰ ফালে ধাৱমান নহ'ব। তেতিয়া কি হ'ব? এই কালৰূপী সময় ঈশ্বৰৰ চৰণৰ ফালে ধাৱমান হ'ব। ভাগৱতত কালৰ প্ৰভাৱ আৰু বিষয়ৰ অধোগতি। আমি যাতে বিষময় বিষয়ত থাকি সংসাৰী হৈ আমাৰ জীৱনটোক যাতে আমি অধোগতি হ'বলৈ নিদিওঁ, তাৰ প্ৰতিকাৰৰ কাৰণেই ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱানে মাতৃ দেৱাহুতিক কোৱাৰ চলেৰে সমস্ত জীৱ সমস্তকেই এই কথা কৈছে বা জনাইছে। আপোনালোকক সেহি বেলাই আখি দুই জমৰ কিংকৰ আংগাৰৰ বৰ্ণ দেহা অতি থুলন্তৰ এ বেংকা মুখ দুই চকু তেৰ কৰি চাই
কূপৰ বেগতয়াতি দখন চুবাই হাতে চৰ্ম জৰিলো হা ডাঙ্গ ভয়ঙ্কৰ দেখি তাৰ হৃদয় কম্পয়তৰত বিশ্ৰামূতে এৰে আতি ক্ষয় হুয়া ভয় পাছে দুতে যাতনা দেহত ভৰাৱই থিবে নপাৰি সেইটো পথত পৰয় যমদূতে পিঠিত চা বুকে কো মাৰু মাৰু কৰি দুখে মৰু মৰু কৰি দুখে কান্দি আচল বায়ু আনিয়া ৰৌদ্ৰ হৰি দদহ জলভূতি নপাৱে যি ৰাইবে না হিথান ঠাই ঠাই পৰে অন্ত ঋক্ষ প্ৰাণ কপিল নিজে ভগৱান এই সংসাৰৰ নিকাৰ কোনে ৰচনা কৰিছে ভগৱন্ত প্ৰভুৱে ৰচনা কৰিছে সেইটো কাৰণে প্ৰহ্লাদে হিৰণ্যকশিপুৰ পুত্ৰই যেতিয়া নৰসিংহ প্ৰভুৰ ভয়ংকৰ মূৰ্তি দেখি স্তুতি কৰিছিল নৰসিংহ প্ৰভুৱে যেতিয়া প্ৰহ্লাদৰ শিৰত হাত থৈ আশীৰ্বাদ দি কৈছিল উঠ উঠ বাপু মই তোৰ এই অনন্য স্তুতিত সন্তুষ্ট হৈছো তই আৰু মোলে ভয় কৰাৰ কোনো প্ৰয়োজন নাই তেতিয়া প্ৰহ্লাদে কৈছিল হে প্ৰভু আপোনাৰ এই ভয়ংকৰ ৰূপটোলে মোৰ অকণো ভয় নাই কিয়নো আপোনাৰ এইটো ঈশ্বৰৰ মংগল ৰূপ ই জগতৰ অমংগলহে দূৰ কৰে ই কাকো ভীতিগ্ৰস্ত নকৰে গতিকে মোৰ লগত থকা অমংগলখিনিও আপোনাৰ এই ঈশ্বৰ ৰূপটোৱে আঁতৰ কৰিছে বুলিয়ে মই ভাবিছোঁ কিন্তু হে জগতৰ হৰি আপুনি যে ৰচনা কৰিলে বোলে কি ৰচনা কৰিলো বোলে এই সংসাৰৰ নিকাৰবিলাক মোৰ পিতৃয়ে মোকে সাপেৰে খুটাইছে হাতীৰে গছকাইছে অগ্নিত নি পেলাইছে
মোৰ পিতৃ হৈও মোক মাৰিবৰ কাৰণে ইমানখিনি যে যত্ন কৰিছে, এই সমস্তখিনি কৰোৱাটোতো আপুনিয়ে কৰাইছে, হয়নে? গতিকে আপুনি ৰচনা কৰা এই দেহৰ মনৰ যিবিলাক বিষৰূপী সৰ্ব, আপুনি ৰচনা কৰা এই জগতৰ কোলা কোলা এই হস্তিৰ গছক ৰূপী যিবিলাক পাপ, আপুনি ৰচনা কৰা এই বিষয়ৰ দুখ তাপ ৰূপী এই অগ্নিৰ যি দহন আৰু পূৰণ, মই এইখিনি নিকাৰ দেখিহে বৰ ভয় কৰিছোঁ। এই নিকাৰখিনিৰ পৰা আপুনি মোক মুক্ত কৰক হে প্ৰভু। আপুনি ৰচনা কৰা এই তিনি তাপময় সংসাৰৰ নিকাৰেহে মোক ভয়ত পেপুৱা লগাইছে। তেতিয়া নৰসিংহ প্ৰভুৱে প্ৰহ্লাদক আশ্বাস দি কৈছে, যি তোৰ দৰে বৈষ্ণৱৰ আশ্ৰয় ল'ব, যি তোৰ দৰে বৈষ্ণৱৰ সংগত ভগৱন্ত প্ৰভুৰ চৰণ সেৱা কৰিব, যি সৎসংগত মোৰ পৰমাত্মাৰ পৰম গুণ কীৰ্তন আৰু উপাসনাৰে মোৰ চৰণত একান্ত চিত্তে শৰণ লৈ মোক বজিব, হে প্ৰহ্লাদ মই বৰ দি দিছোঁ। বোলে কি, মই ৰচনা কৰা সংসাৰৰ এই নিকাৰে তাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। ভাগৱতৰ ৩য় স্কন্ধত ভয় লগা ভয়ানক এই জীৱ আৰু সংসাৰৰ যিখিনি নিকাৰ, এই নিকাৰখিনিৰ কথাই কৈছে মাতৃ দেৱাহুতিক কপিল ভগৱানে, যে তুমি তোমাৰ দেহাটোক বেছি ভাল নাপাবা, তুমি তোমাৰ জীৱটোক ইমান ভাল পোৱাৰ কোনো প্ৰয়োজন নাই, তুমি সদায় ভাল পাবা, তুমি সদায় ভক্তি কৰিবা, তুমি সদায় শ্ৰদ্ধা কৰিবা তোমাক যি চলাই আছে, তোমাক যিজনে চৈতন্য কৰি আছে, তুমি সেইজনক স্মৰণ কৰিবা, সেইজনৰ লগত তুমি সম্পৰ্ক গঢ়িবা। সেইটো কাৰণে এই দেহটোৰ কথা দেখুৱাইছে কপিলে, যে হে মাতৃ, এই দেহটোত 3জন যমদূত তোমাৰ লগত বহুৱাই থোৱা আছে। ক'ত ক'ত বহুৱাই থৈছে আমাৰ পদত ক'লে, যে তোমাৰ যেতিয়া বয়স হৈ আহিব, তুমি যেতিয়া অন্ন ল'বা, এই অন্ন তোমাৰ হজম নহ'ব, হয়নে? অন্ন লোৱাৰ লগে লগে তুমি পেটটো কি অনুভৱ কৰিবা, ইফালে খুচিছে সিফালে বিন্ধিছে, ইয়াক ক'ত থম ক'ত এৰিম, এনেকুৱা তোমাৰ অৱস্থা হ'ব। আমাৰ ফুলে ধৰা বুলি কয়, হয়নে বাৰু? যেতিয়া তোমাৰ এই পিত্তৰ দুখ আহিব, পেটত যেতিয়া বিষ হ'ব, তেতিয়া তুমি মুখেৰে মাতিব নোৱাৰা হ'বা। কি হ'বা? তুমি কেকাবলৈ ল'বা, তোমাৰ কেকনি গুঠনি আৰম্ভ হ'ব। কি হ'ব? মাতিবলৈ ল'লেও তোমাৰ কণ্ঠ ৰুদ্ধ কৰিব। কিহে? ইজন যমদূতে। নামটো কি? সেইজনৰ নাম হ'ল কফ, এজনৰ নাম হ'ল পিত্ত। আৰম্ভ হ'ল পিত্তৰ পৰা, যে খালে হজম নহয়, পেটটো বেয়া লাগি থাকে, গাটো বেয়া লাগি থাকে, তাৰ পৰাই আকৌ উৎপত্তি হ'ল কি, বোলে শ্বাস নিশ্বাসো ল'বলৈ দিগদাৰ হৈছে আৰু মাত মাতিবও নোৱাৰা হৈছে, হয়নে বাৰু? সেইটো হ'ল কফ। তাৰ পাছত কি হ'ল? গোটেই দেহাটোতে বিষ আহিছে, থাকিবলৈ ঠাই নাইকিয়া হৈছে, হয়নে? এই 3জন যমদূতক কপিল ভগৱানে মাতৃ দেৱাহুতিক দেখুৱাই দিছে। তোমাৰ দেৱাহুতি স্বৰূপ এই দৈবিক দেহটোৰ কথা তুমি এবাৰ চিন্তা কৰা। এই দেহটো তোমাক দিছিলোঁ কিয়? গুৰুৰ চৰণ সেৱা কৰিবলৈ, এই প্ৰকৃতিখনক সেৱা শুশ্ৰূষা কৰিবলৈ, আৰু তোমাৰ জীৱনৰ যিখিনি সাত্বিক কৰ্তব্য, এই কৰ্তব্যখিনি সম্পাদন কৰিবৰ কাৰণে। গতিকে অন্তিম সময়ত যিটো দেহেৰে সৈতে তুমি আনক সেৱা শুশ্ৰূষা কৰিছিলা, সেইটো দেহক আনে সেৱা শুশ্ৰূষা কৰিব লাগিব। গতিকে আমাক ভাগৱতৰ 3য় স্কন্ধই কি শিকাব বিচাৰিছে? আমি যাতে
ধন ধান ঐশ্বৰ্য বিভূতি যশ খ্যাতি এইবিলাক পাই থাকোঁতে আমাৰ যে কয় 19ত বা বলা বুলি কেলে 19 বছৰ হ'লে ৰুবলৈ সময় নাইকিয়া হয় নহয় 20 বছৰ হোৱা আগে আগে হয়নে নহয় চঞ্চল হৈ পৰে ক'তো স্থিৰ হ'ব নোৱাৰে গতিকে আমাৰ দৈহিক সৌন্দৰ্য মনৰ সুখ দেহৰ সুখ এই প্ৰত্যেকবিলাকে কি বুলি কৈছে ভাগৱত শাস্ত্ৰত কপিল ভগৱানে এই সকলোবিলাক কালৰ অধীন সময়ৰ অধীন প্ৰতিটো বস্তুৱে সময় সাপেক্ষ আজি যাৰ যৌৱন আছে কাইলৈ তাৰ সেই যৌৱন নেথাকে এই সত্যৰ উপলব্ধি যাতে আমাৰ উঠি অহা যুৱক যুৱতীসকলৰো হয় তেওঁলোকৰ যদি এই উপলব্ধিটো হয় তেওঁলোকৰ জীৱনটো বেছি মধুৰ হ'ব কিয় জীৱনটো বেছি মধুৰ হ'ব তেওঁলোকৰ ধৈৰ্য শক্তি বাঢ়িব ধীৰ শক্তি বাঢ়িব তেওঁলোকৰ সহন শক্তি বাঢ়িব তেওঁলোকৰ ভাৱবিলাক গভীৰ হ'ব তেওঁলোকৰ অনুভৱবিলাক ভক্তিপৰায়ণ হ'ব গতিকে কি বুলি কৈছে যে নলৱে তথাপি পাপীৰতাত নাহি বিৰগতি নলৱে সাধুৰ সংগ নকৰে ভগতি হে মাতৃ যিবিলাক পাপুময় জীৱ যিবিলাকে সঞ্চিত পুণ্য লগত লৈ আহিব পৰা নাই সেইসকলে কি কৰিব সেইসকলে যিদৰে বুঢ়া বলদে হাল বাব নোৱাৰিলেও হয়নে সি ঘাঁহ খায়ে থাকিব বিচাৰে দাঁত লৰিলেও সি তাৰ অন্ন লৈয়ে থাকিব লাগিব তুলনাটো দিছে পদত আমাৰ উপমাটো দিছে কি বুলি দিছে যে বুঢ়া বলদসকল যেন গৃহস্থে নাদৰে তাকো ভাৰ্যা পুত্ৰ সমে সেই মত কৰে হাল যেতিয়া টানিব নোৱাৰা হ'ল সেইটো বলদক বেছি ভাল দানা পানী নোখোৱায় তাক আহাৰ অলপ হীনমন্যতাই দিয়া হয় কাৰণ তই মোৰ একো কৰিয়ে দিব নোৱাৰ তোক খোৱালে মোৰ কি লাভডাল হ'ব হয়নে বাৰু এই বৃদ্ধ হৈ অহা পিতৃ মাতৃকো এটা সময়ত সতি সন্তানে এই বুঢ়া বলদক গৃহস্থই চোৱাৰ দৃষ্টিটোৱে চাবলৈ আৰম্ভ কৰে যে তোকনো ভাল বস্তু আনি খুৱাই পিন্ধাই মইনো কি লাভ সাধন কৰিম কাৰণ তইতো মোক একো কৰি দিব নোৱাৰ হয়নে বাৰু কপিল ভগৱানে মাতৃ দেৱাহুতিক কোৱাৰ চলেৰে আমাকো শিকাব বিচাৰিছে ভাগ্যৰ বলত পোৱা যায় কি গুৰুজনক জীৱনৰ আদ্য গুৰু গুণ পিতৃ মাতৃ এই পিতৃ মাতৃৰ দৰে আদ্য গুৰুৰ যদি অন্তিম সময়ত কোনোবাই চৰণ সেৱা কৰিবলৈ পাইছে সেইজনতকৈ ভাগ্যৱান এই জগতত দ্বিতীয় কোনো নাই কোনোজনে পিতৃ মাতৃৰ সেৱা সৎকাৰ কৰিবলৈ নোপোৱাকেই জীৱন কটাব লগা হৈছে যিসকলে পিতৃ মাতৃৰ চৰণ সেৱা কৰিবলৈ পোৱা নাই সেইসকল দুৰ্ভগীয়া যিসকলে পিতৃ মাতৃৰ সেৱা সৎকাৰ কৰি সেই আশীৰ্বাদৰ ভাগ ল'ব পাৰিছে সেইসকল সৌভাগ্যৱান কিয়নো আমি এই জগতত গুৰুজনক সেৱা কৰিবলৈ মানে জগতখনৰ প্ৰতি কিবা এটা ত্যাগ কৰিবলৈ এনেকুৱা এটা মহান উদ্দেশ্য লৈহে ঈশ্বৰে আমাক মনুষ্য হিচাপে এই জগতলৈ আনিছে আমি মনুষ্য হৈ যেতিয়া এই মৰ্ত্যলৈ আহিছোঁ আমাৰ মনুষ্যত্বক আমি কি কৰিব লাগিব ইয়াত কৰ্ষণ কৰিব লাগিব ভাগৱত শাস্ত্ৰই আমাৰ লগত থকা যিবিলাক দৈৱ গুণ যিবিলাক আমি দৈবিক গুণ বুলি কওঁ এই দৈবিক গুণবিলাকক যাতে আমি কৰ্ষণ কৰিব পাৰোঁ আমাৰ লগত যিবিলাক আসুৰী গুণ আছে আসুৰী বৃত্তি আছে দৈৱ গুণৰ প্ৰভাৱত এই আসুৰী বৃত্তি বা আসুৰী গুণবিলাক আমাৰ পৰা যাতে আপোনা আপুনি আঁতৰ হৈ যাব পাৰে সেইটো কাৰণেই আমি ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগে কৃষ্ণ
নেওচয় চাৰিদণ্ডে পাৱ দুখ উগ্ৰপথে চাৰিদণ্ড অলপতচয় পাছে দুতে তাক জম আগে যোগাৱয় যমৰাজা তাৰ পাপ কৰি আবিচাৰ দূত বলন্ত আগ ভুঞ্জা তুলিকাৰ স্বামীৰ চলে দেখি খলে দূত ছয় বাঘে যেন গৰ্জি যায় তাহাক ধৰয় ৰাম সমস্তে শৰীৰে তাৰ তৃণক মেৰাই লগালে অগণিত পাপী পুৰি যায় ক্ষমতাৰ মাংস কাটি তাকে খুৱাও জীৱন্ততে সগুণে তা নয়নাৰী ছয় সৰ্প বিছা মহদাহ তাক বেৰি খাই দেহাৰ ফিৰাত য়াতি পৰি মূৰ্ছা যায় হাত ভৰি টংকে কতো হসি গৰকা ও পৰ্বত তুল কতো অধৰত পেলা তৃতীয় স্কন্ধত বিষয়ীৰ অধোগতি কিদৰে বিষয়ীৰ অধোগতি হয় গোটেই ব্যৱস্থাটোৰ বিষয়ে কপিল ভগৱানে মাতৃ দেৱহূতিক কৈছে যে হে মাতৃ কিদৰেনো বিষয়ীসকলৰ কষ্ট হয় এটা বিষয়ী মানে আমি প্ৰথমতে বুজি ল'ব লাগিব বিষয়ী মানেনো কি বিষয়ী মানে এই জীৱনৰ তিনি অহংকাৰৰ পৰা উৎপত্তি হোৱা যি দুখ কষ্ট আৰু যন্ত্ৰণা তাকে কি বুলি কোৱা হয় তাকে কোৱা হয় বিষয় বুলি সেইটো কাৰণে তিনি তাপময় সংসাৰৰ নিকাৰ আধি ভৌতিক আধি দৈবিক আৰু আধ্যাত্মিক এই তিনিটা তাপৰ পৰা যিখিনি দুখ কষ্ট উৎপত্তি হয় সেইখিনিকে কি বুলি কোৱা হৈছে বিষময় বিষয় বুলি কোৱা হৈছে